নমস্কাৰ ডিডি অসমত প্ৰচাৰিত স্বাস্থ্যভিত্তিক অনুষ্ঠান হেল্ল' ডাক্তৰৰ মাজলে মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ আশা কৰিছোঁ আপোনালোক আটাইয়ে ভালে কুশলে আছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকক যাতে সজাগ কৰিব পাৰোঁ আমাৰ হেল্ল' ডাক্তৰ অনুষ্ঠানৰ জৰিয়তে আমি সদায় হেয়াই প্ৰয়াস কৰি আহিছোঁ প্ৰত্যেকটো অনুষ্ঠানতে আমি স্বাস্থ্যৰ লগত জড়িত একোটি বিশেষ বিষয়ৰ ওপৰত কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আজি আমি কথা পাতিম ডায়াবেটিছ অৰ্থাৎ মধুমেহ ৰোগ সম্পৰ্কে আজি বিশেষকৈ কথা পাতিম আমি টাইপ 2 ডায়াবেটিছ সম্পৰ্কে গতিকে এই বিষয়ত কিছু কথা জানিবৰ কাৰণে ডায়াবেটিছনো আচলতে কি হয় টাইপ 2 ডায়াবেটিছ আচলতে কি বা ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে আমি ডায়াবেটিছৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ এই আটাইবোৰ কথা আজি অনুষ্ঠানত আমি জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কিছু কথা জানিবৰ কাৰণে কিছু কথা আপোনালোকক জনাবৰ কাৰণে আমাৰ অনুষ্ঠানলৈ আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছোঁ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ ভাস্কৰ ঠাকুৰীয়া দেৱক নমস্কাৰ ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ ধন্যবাদ এইখিনিতে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ যিহেতু আজি আমি টাইপ 2 ডায়াবেটিছ সম্পৰ্কে কথা পাতিম গতিকে এই বিষয়ত যদি আপোনালোকৰো কিবা জানিবলগীয়া আছে আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে যিহেতু আজি ডক্টৰ ঠাকুৰীয়া ছাৰ আমাৰ লগত আছে আপোনালোকে আমাক ফোন কৰিব পাৰে ইতিমধ্যে আমাৰ ফোন নম্বৰকেইটা টেলিভিছনৰ স্ক্ৰীনত দি থকা হৈছে আজি আমাৰ যি বিষয় ডায়াবেটিছ আৰু বিশেষকৈ আমি টাইপ 2 ডায়াবেটিছ বিষয়ে আজি বিশেষভাৱে আজি আমি কথা পাতিম কাৰণ বৰ্তমান সময়ত মই ভাবোঁ যে এটি খুব উল্লেখযোগ্য বিষয় ডায়াবেটিছ কাৰণ চাব গ'লে ভাৰতবৰ্ষত বহুত মিলিয়ন মানুহ ডায়াবেটিছৰ দ্বাৰা আক্ৰান্ত ডায়াবেটিছ কেপিটেল বুলি কোৱা হয় বৰ্তমান সময়ত হয় আৰু যদি ক'ব যাওঁ যে প্ৰত্যেকটো ঘৰত হয়তো এজন এনেকুৱা মানুহ আছে যি ডায়াবেটিছৰ দ্বাৰা আক্ৰান্ত গতিকে বৰ্তমান সময়ত এই ক্ষেত্ৰত ৰাইজক অধিক সচেতন কৰা খুবেই প্ৰয়োজন হৈছে বৰ্তমান সময় আহি পৰিছে প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম এয়া যে আমি ডায়াবেটিছ কওঁ মধুমেহ আৰু যিহেতু আজি আমি টাইপ 2 ডায়াবেটিছ সম্পৰ্কে কথা পাতিম অকণমান আপোনাৰ পৰা জানিব পাৰি টাইপ 2 ডায়াবেটিছ কি মানে টাইপ 1 ডায়াবেটিছ আৰু টাইপ 2 ডায়াবেটিছ কি ইয়াৰ পাৰ্থক্যটো কেনেকুৱা ধৰণৰ হয় পাৰ্থক্যটোৰ ক্ষেত্ৰত ক'বৰ কাৰণে প্ৰথমতে মই বিচাৰিম যে ডায়াবেটিছনো কি তাকে ক'বলৈ ডায়াবেটিছ বা মধুমেহ ৰোগ যিটো কওঁ এই ৰোগটোত মানুহৰ শৰীৰত তেজত শৰ্কৰা মানে চুগাৰৰ পৰিমাণটো নৰ্মেল মাত্ৰাতকৈ বাঢ়ি যায় এই নৰ্মেল যিমান থাকিব লাগে তাতকৈ বেছি হৈ যোৱাৰ কাৰণে তাৰ লগতে আনুষংগিক বহুতো অসুবিধা বিসংগতি দেখা দিয়ে এই শৰ্কৰাৰ পৰিমাণ বঢ়াটোকে আমি ডায়াবেটিছ ৰোগ বা মধুমেহ ৰোগ বুলি কওঁ এই মধুমেহ ৰোগটোক কেনেকৈ হয় তাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথমটোক কয় টাইপ 1 ডায়াবেটিছ দ্বিতীয়টোক কয় টাইপ 2 ডায়াবেটিছ আৰু কিছুমান আন ধৰণৰ ডায়াবেটিছ আছে তাক টাইপ 3 বুলি কোৱা হয় তাতে বহুত বেলেগ ধৰণৰ আছে টাইপ 1 আৰু টাইপ 2 দুটা মুখ্য বেমাৰ আৰু টাইপ 3 বেলেগ বেমাৰৰ সমষ্টি গতিকে টাইপ 1 আৰু টাইপ 2 মাজত ডিফাৰেঞ্চটো এনেকুৱা যে আমাৰ শৰীৰত শৰ্কৰাটো আমি শৰীৰে যাতে কোষবিলাকে তাক ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমাৰ এটা হৰম'ন লাগে যিটোক আমি ইনচুলিন বুলি জানো এই ইনচুলিন হৰম'নৰ পৰিমাণটো যদি শৰীৰত কমি গৈ পেলাই তাৰ কাৰণে ডায়াবেটিছটো হয় তেতিয়াহ'লে তাক কোৱা হয় টাইপ 1 ডায়াবেটিছ আনহাতে টাইপ 2 ডায়াবেটিছত কি হয় ইনচুলিনটো শৰীৰত থাকে বৰঞ্চ কেতিয়াবা তাৰ পৰিমাণটো লগাতকৈ বেছিকৈ থাকে কিন্তু এই ইনচুলিনটো গৈ যেনেকৈ কাম কৰিব লাগে তাৰ কাম কৰাৰ এই পথটোত কিছুমান বাধা থাকে সেই বাধাটোৰ কাৰণে অৱশেষত গৈ শৰ্কৰাটো ব্যৱহাৰ কৰিব নোৱাৰে কোষবিলাকে আৰু তেজত ইয়াৰ পৰিমাণটো বাঢ়ি যায় গতিকে টাইপ 2 হৈছে ইনচুলিন থাকিও কাম কৰিব নোৱাৰা অৱস্থা টাইপ 1 হৈছে ইনচুলিন নাই কাৰণে শৰ্কৰাৰ পৰিমাণ বঢ়া অৱস্থাটো আমাৰ ইয়াত আপোনালোকে যিখিনি আমাৰ পেচেণ্ট পায় ডায়াবেটিছৰ আমাৰ ইয়াত টাইপ 1 ডায়াবেটিছ বেছি নে টাইপ 2 ডায়াবেটিছৰ ৰোগীৰ সংখ্যা বেছি দেখা যায় গোটেই পৃথিৱীতে টাইপ 2 ডায়াবেটিছৰ সংখ্যাই বেছি টাইপ 1 ডায়াবেটিছটো আগতে অলপ বেছি কম আছিলে হয়তো আমাৰ ইমান চিকিৎসা শৈলী ইমান উদ্ভাৱনো নাছিলে যে তাক ধৰা পেলাব পৰা অৱস্থাটো আছিলে কিন্তু তথাপিও এতিয়া যদিও চিকিৎসা শৈলী বা উদ্ভাৱন প্ৰক্ৰিয়াবিলাকৰ বহুত উন্নতি সাধন হৈছে তাৰ পাছতো দেখা গৈছে যে টাইপ 1 ডায়াবেটিছতকৈ টাইপ 2 ডায়াবেটিছে বেছিকৈ দেখা যায় আজিকালিতো এনেকুৱা এটা অৱস্থা হৈছেগৈ কিছুমান বিশেষ ধৰণৰ টাইপ 2 ডায়াবেটিছ মানে মই আগতে ক'ব লাগিব যে টাইপ 1 ডায়াবেটিছটো বিশেষকৈ সৰু ল'ৰা ছোৱালী হয় এইটোত মানে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা ইনচুলিনটো নষ্ট হৈ যায় শৰীৰত কমি যায় য'ত ইনচুলিন য'ত মানে জন্ম হয় তৈয়াৰ হয়
পেনক্ৰিয়াছ বুলি কয় সেই পেনক্ৰিয়াছৰ যিবিলাক চেলে তাক বনায় সেই কোষবিলাকক মানে কিছুমান বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা ধ্বংস হৈ যায় সেইটো সৰু অৱস্থাতে হয় কিন্তু আজিকালি আকৌ দেখা গৈছে যে এই যিটো টাইপ 2 ডায়েবেটিছ যিটোত ইনচুলিনটোৱে কাম কৰিব নোৱাৰে সেই ডায়েবেটিছৰ বিশেষ কিছুমান প্ৰকাৰ আকৌ সৰু অৱস্থাতে হ'ব পাৰে গতিকে টাইপ 2 ডায়েবেটিছ এতিয়া অকল বয়সীয়াল মানুহৰ হয় বুলি প্ৰাপ্তবয়স্ক মানুহৰ হয় বুলি এনেকুৱা কথা নাই সৰু ল'ৰা ছোৱালীৰ কিছুমান বিশেষ ক্ষেত্ৰত টাইপ 2 ডায়েবেটিছ দেখা যাব পাৰে কিন্তু এনেই বিশেষকৈ আমি যেতিয়া এজন সৰু ল'ৰা ছোৱালী সাধাৰণতে ডায়েবেটিছ লৈ পেলাই আহে তেতিয়া আমি টাইপ 1 ৰ কথাটো প্ৰথমতে সাতকে আমাৰ প্ৰথমে চোৱা যায় যে সন্দেহ কৰা হয় বা টাইপ 1 হ'ব পাৰে তাৰ পিছত আগতে আমি সৰু থাকোঁতে শুনিছোঁ যে ডায়েবেটিছ এটা সময়ৰ পিছত ধৰক আৰু 50 বা 60 বছৰ পিছত ডায়েবেটিছ মানুহজনৰ হ'ব পাৰে বা তেওঁ এটা টেষ্ট কৰাৰ প্ৰয়োজন কিন্তু এতিয়া তেনেকুৱা কিন্তু সেই ফৰ্মুলা এতিয়া নহয় তাৰমানে এতিয়া সৰু ল'ৰা ছোৱালী এজনৰ হ'ব পাৰে বা যিখিনি যুৱক যুৱতী আৰু যুৱক যুৱতীৰ মাজতো বহুত বেছি পৰিমাণে এতিয়া দেখা গৈছে এই বিষয়ে কথা পাতিম গতিকে যিহেতু আমাৰ ইয়াত টাইপ 2 ডায়েবেটিছ বেছিকৈ আমি দেখা পাওঁ কাৰণবোৰ কি আচলতে কি কাৰণে ইমান বেছি হৈছে টাইপ 2 ডায়েবেটিছৰ বেছিকৈ প্ৰাদুৰ্ভাৱ হোৱাৰ কাৰণটো আমাৰ জীৱনশৈলীৰ লগত সম্পৰ্ক আমাৰ যিটো এতিয়া আধুনিক জীৱনশৈলী আমাৰ যিটো আমি আমাৰ মানুহবিলাক যিবিলাক গ'ল অৰিয়েণ্টেড মানে কিবা চাকৰি কৰিছে বা ব্যৱসায় কৰিছে টাৰ্গেট আছে সেই টাৰ্গেটটো পাবৰ কাৰণে মানুহৰ কাম মানে নিজৰ শৰীৰে মানাতকৈও বেছিকৈ কাম কৰিব লগা হয় ষ্ট্ৰেছ দিবলগীয়া হয় লিমিটতকৈ আমি বেছিকৈ মানে আমি হয়তো বা এনেকুৱাও হ'ব পাৰে মই কথাটো এনেকৈ ক'ব লাগিব যে হয়তো বা মানুহজনে তেওঁৰ সাধ্যতকৈ বেছিকৈ কাম কৰিব বিচাৰিছে বা হয়তো এনেকুৱা যে তেওঁ যিমানখিনি কাম কৰাৰ প্ৰয়োজন তাতকৈ বেছিকৈ তেওঁৰ কাম ইয়াৰ কাৰণে কি হয় গৈ যে তেওঁ শৰীৰৰ প্ৰতি তেওঁ ধ্যান ধাৰণা ৰাখিবলৈ নোৱাৰা হৈ যায় তেওঁ খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁৰ সময়টো তেওঁৰ কম্প্ৰমাইজ হৈ যায় নিজৰ শৰীৰৰ কাৰণে যিখিনি মিনিমাম ব্যায়াম কৰিব লাগে বা শৰীৰটোক ৰেষ্ট দিব লাগে ব্যায়ামটো বাদেই দিয়ক ৰেষ্ট দিব লাগে সেইখিনিও তেওঁলোকে নিদিয়ে টোপনিটো কমকৈ পায় তাৰোপৰি আমাৰ আজিকালি স্ক্ৰীণ এডিকশ্যনটোতো আছেই যিটো আমাৰ হয় টিভিয়ে হওক লেপটপ হওক মোবাইল হওক এই স্ক্ৰীণ এডিকশ্যনতো একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সীয়ালৈকে আক্ৰান্ত হৈ গৈছে এইবিলাকে ইয়াত একেবাৰে ডাইৰেক্ট প্ৰভাৱ পেলায় আৰু তাৰ লগতে আমাৰ খাদ্যাভ্যাস আমাৰ বহুতখিনি বদলি হৈ গৈছে আগতকৈ যিবিলাকৰ গোটেইবিলাক কাৰক একেলগ হৈ পেলাই মানে এটা আনটোক লগত সম্পৃক্ত হৈ আছে গতিকে এটাক বাদ দি আনটোৰ কথা ক'ব নোৱাৰি গোটেইবিলাকে একেলগে মিলি পেলাই আমাৰ টাইপ 2 ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱটো বহুত বেছি কৰিছে ইয়াক মহামাৰী বুলি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক মহামাৰী সদৃশ ৰোগ বুলি কৈছে মানে আপোনাৰ কথাখিনিৰ পৰা মই এইটোৱে বুজিলোঁ যে আমাৰ প্ৰথম কথা আমাৰ জীৱনশৈলী একদম ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে আমি যিখিনি কৰি আছোঁ আমাৰ ৰাতিপুৱা উঠি আমি আচলতে কৰিব কি লাগে খাব কি লাগে কিন্তু আমি খাইছোঁ কি বা আমাৰ ল'ৰা ছোৱালীক আমি কি খুৱাব লাগে কি দিছোঁ আমি খাবলৈ বা আমি ৰাতি আগত যিটো আছিলে 8টা 9টাত মানুহ শুই গৈছিল এতিয়াতো আমি ৰাতি 12টাৰ আগত বিচনাতে নাযাওঁ আৰু 12টাৰ পিছত আমাৰ মোবাইলটো আমাৰ হাতত লাগিব ৰাতি 2টা 3টা 4টা বাজি যায় আৰু ৰাতিপুৱা আগতে মানুহে সোনকালে উঠিছিলে এতিয়াতো যদি অফিচ নাই বা স্কুল নাই 10টা 11টালৈকে শুৱাও মানুহক আমি দেখা পাওঁ হয়তো গোটেইখিনি কথা আপুনি এইবিলাক এটাৰ লগত আনটো ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে যে এটাক বাদ দি আনটোৰ কথা আপুনি ভাবিব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি যদি কিবা একশ্যন ল'ব লাগে কিবা যদি কাম কৰিব লগা হয় গোটেইখিনিকে ধৰি লৈ কৰিব লাগিব এটা দিশত আমি চালে নহ'ব এই গোটেইবিলাক বস্তুকে আমি গতিকে প্ৰথম কথা আমাৰ মানুহখিনি সজাগ হ'ব লাগিব সজাগটো বহুত দৰকাৰী আজিকালি বাৰু সজাগতা হৈছে মানুহবিলাকে নিজৰ স্বাস্থ্যক লৈ সজাগতা এটা আৰু আহিছে মই বিশেষকৈ ক'ম যে ক'ভিড টাইমৰ পিছতো সজাগতাটো বাঢ়িছে কিন্তু সেই সজাগতাটো কেতিয়াবা সঠিক দিশতো নহয়গৈ কেতিয়াবা কিছুমান মানে কি হয় অলপ মোবাইলৰ পৰা বা অনলাইন বস্তুবিলাক যিবিলাক থাকে গোটেইখিনি বস্তুৱে যে অথেণ্টিক মানে একেবাৰে যে বিজ্ঞান ভিত্তিক কথা সেনেকুৱা নহয় গতিকে কি হয় কিছুমান কথা প্ৰয়োজন নাই তাকো অনুসৰণ কৰে আচলতে আমি জানো যে এইটো বেয়া বেছি সময় আমি ৰাতি টোপনি ক্ষতি কৰা বেয়া বা বেছি সময় আমি মোবাইল ইউজ কৰা কিন্তু তথাপিও কৰোঁ আমি জানো যে আমি সজাগ হৈছোঁ আমি জানো যে এইটো কৰিলে আমাৰ কাৰণে বেয়া তথাপিও কিন্তু আমি কৰিবলৈ কেতিয়াবা বাধ্য হৈ যাওঁ আমি তেনেকুৱা আমি আৰু কথা পাতিম এই বিষয়ত কিন্তু আমাৰ অনুষ্ঠানৰ প্ৰথমতে ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা ফোন কৰিছে আৰু আপোনাৰ নামটো জনাব হয় মই গুৱাহাটীৰ পৰাই ক'লো হয় কি জানিব বিচাৰিছে হয় আপুনি কি জানিব বিচাৰিছে হেল্ল' জানিব বিচাৰিছো এইটোৱে যে অনুষ্ঠানটো চাই আছো তাত মানে ডায়েবেটিছৰ ওপৰত কৈছে কিন্তু ডায়েবেটিছ হ'লে মানুহৰ চকু আৰু কিডনীত কিভাৱে প্ৰভাৱ পৰে বা কেনেকুৱা তাৰ মানে হেৰিটো হয় এই সম্পৰ্কে অলপ জানিব বিচাৰিছো চকু আৰু মানে কিডনী
হয় হয় ওপৰত খুব কি সুন্দৰ প্ৰভাৱ প্ৰশ্ন পৰে? কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ ডায়েবেটিছ হ'লে চকুৰ কিডনী কেনেকুৱা প্ৰভাৱ পৰে ডায়েবেটিছনো কিহৰ কাৰণে আমি ইমান কথা পাতোঁ সেইটোৱে এটা ডাঙৰ কথা যে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গ'ল তাৰ কাৰণেও কি প্ৰব্লেম হ'ল তাৰ এইটোৱে হয় যে সেই শৰ্কৰাৰ পৰিমাণটো তেজত যেতিয়া বাঢ়ি যায় ই শৰীৰৰ বিভিন্ন ধৰণৰ কোষবিলাকত বিৰূপ প্ৰভাৱ পেলায় আৰু এই বিৰূপ প্ৰভাৱবিলাক ইমান সুদূৰ প্ৰসাৰী যে এনেকৈ কোৱা হয় যে ডায়েবেটিছটোত অকল নখ আৰু চুলিহে এফেক্ট নহয় আজিকালিতো চুলিও এফেক্ট হোৱা বুলি ডায়েবেটিছ ওলাইছে তাৰ বাহিৰে শৰীৰৰ যিটো এটা অংগৰে আপুনি নাম লয় তাতে এফেক্ট এটা হয় কিন্তু ডায়েবেটিছৰ মুখ্য যিখিনি প্ৰব্লেম বা কমপ্লিকেশ্যন বুলি আমি কওঁ তাক দুটা ভাগত ভাগ কৰা হৈছে এটা কয় মেক্ৰ' এনজিঅ'পেথিক এটা কয় মাইক্ৰ' এনজিঅ'পেথিক তাৰমানে তাতে তেজ পৰিবাহী নলীবিলাকত কিছুমান লিপিডছ মানে কলেষ্ট্ৰলবিলাক লাগি ধৰাৰ কাৰণে এথেৰ'স্ক্লেৰ'চিছ বুলি এটা বেমাৰ হয় এই লাগি ধৰাৰ কাৰণে তেজ পৰিবাহী নলীবিলাক সৰু হৈ যায় নৰ্মেলতকৈ গতিকে তেজ চলাচলটো তাতে কমি যায় সেইটো হোৱাৰ কাৰণেই বিভিন্ন ধৰণৰ আমাৰ অসুবিধাই দেখা দিয়ে এই অসুবিধাবিলাকে মেইন ডায়েবেটিছ ৰোগীৰ অকাল মৃত্যুৰ কাৰণ হৈ পৰে ইয়াৰ ভিতৰত আমাৰ শ্ৰোতাজনে উল্লেখ কৰাৰ দৰে মাইক্ৰ' এনজিঅ'পেথি তিনিটা মেইন বেমাৰ হয় মানে সৰু সৰু নলীবিলাকত এফেক্ট হোৱাৰ কাৰণে এটা হৈছে চকু যিটোক ৰেটিনোপেথি বুলি কয় এটা হৈছে কিডনী যিটোক নেফ্ৰ'পেথি বুলি কয় আৰু এটা হৈছে শৰীৰৰ নাৰ্ভবিলাকত এফেক্ট হয় যিটোক নিউৰোপেথি বুলি কয় এই তিনিটা মাইক্ৰ' এনজিঅ'পেথি আৰু মেক্ৰ' এনজিঅ'পেথি মানে ডাঙৰ ডাঙৰ নলীবিলাকত এফেক্ট হ'লে আমাৰ ব্ৰেইনত ষ্ট্ৰ'ক হ'ব হাৰ্ট এটেক হ'ব আৰু তাৰ লগতে তেজ পৰিবাহী নলী হাত আৰু ভৰি তেজ পৰিবাহী নলীটো এফেক্ট পৰিব পাৰে তেতিয়া তাতে তেজ চলাচল কমি গৈ পেলাই ঘাৰ সৃষ্টি কৰে আনকি কেতিয়াবা সেই ভৰিখন কেতিয়াবা কাটিবলগীয়া হয় আপুনি হয়তো জানি আচৰিত হ'ব যে আগতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকত মানে পাশ্চাত্য দেশবিলাকত এই ভৰি যে কটা যায় বিভিন্ন বেমাৰত তাৰ ভিতৰত ডায়েবেটিছটো নাম্বাৰ 1 আছিলে আমাৰ ক্ষেত্ৰত ইয়াতে বিভিন্ন ধৰণৰ এক্সিডেণ্ট আছিলে কিন্তু আজি এতিয়া সেইটো বহুত আগৰ কথা 10-20-30 বছৰ আগৰ কথা কিন্তু বৰ্তমান দেখা গৈছে যে আমাৰ ইণ্ডিয়া বা এনেকুৱা এছিয়ান কাণ্ট্ৰিজবিলাকতো এই ভৰিৰ যিটো কাটিব লগা এম্পুটেশ্যন বুলি যিটো কোৱা হয় সেইটোৰ এটা মুখ্য কাৰণ ডায়েবেটিছ হৈ ওলাইছে ভয় লগা কথা আচলতে মানে আপুনি যি কথা যদি আমি ডায়েবেটিছক আমি বহুত দীঘলীয়া টাইমৰ কাৰণে আমি যদি কণ্ট্ৰল নকৰোঁ তেনেহ'লে এনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে এজন ৰোগী যদি যিমান সোনকালে তেখেতৰ জীৱনকালত ডায়েবেটিছত আক্ৰান্ত হ'ব তেওঁ সিমান বেছি বছৰ জীয়াই থাকিব লাগিব ডায়েবেটিছ লৈ গতিকে তেওঁ আৰু বেছি সাৱধান হ'ব লাগিব অৰ্থটো হ'ল এইটোৱে যে এজন বয়সীয়াল ৰোগী 60 বছৰ এজন ৰোগী যদি ডায়েবেটিছত আক্ৰান্ত হয় তেওঁৰ ক্ষেত্ৰত আমি ইমান কাঢ়া হ'ব নালাগে চুগাৰৰ লেভেলটোৰ কাৰণে কিন্তু তাৰ সলনি যদি এগৰাকী টিনেজ 15 বছৰ 20 বছৰ 25 বছৰত আক্ৰান্ত হয় তেওঁৰ ক্ষেত্ৰত ৰোগীও নিজে আমি ৰোগীকো সচেতন কৰিব লাগিব আৰু তেখেত নিজেও সচেতন হ'ব লাগিব আৰু একদম কণ্ট্ৰল কৰি ৰাখিব লাগিব নহ'লে এই অংগবিলাকৰ প্ৰব্লেমবিলাক সেইকাৰণে হয়তো নীৰৱ ঘাতক বুলি আচলতে ডায়েবেটিছৰ ভিতৰত আমি ডায়েবেটিছ হাইপাৰটেনশ্যন আৰু কি হ'ব পাৰে এই তিনিটা প্ৰব্লেম একেলগে হয় ডায়েবেটিছ হাই প্ৰেছাৰ আৰু কলেষ্ট্ৰলৰ প্ৰব্লেম ডিছলিপিডিমিয়া বুলি যিটো কোৱা হয় এই তিনিটাই মিলি আমাক বহুত অপকাৰ কৰে আমি এই বিষয়ে জানিম কিন্তু এইখিনিত মই কাৰণবোৰৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যিটো আমাৰ আপুনি ক'লে যিবিলাক আমাৰ জীৱনশৈলী বা এয়া কিন্তু যদি আমাৰ ফেমিলিৰ কাৰোবাৰ ধৰক মাক দেউতাক বা ককা কাজুকক এনেকুৱা ধৰক ফেমিলিত যদি কাৰোবাৰ ডায়েবেটিছ সেইটো এটা কাৰণ হ'ব পাৰে নেকি আমাৰ ডায়েবেটিছ টাইপ 1 ডায়েবেটিছ টাইপ 2 ডায়েবেটিছ দুইটাতেই জেনেটিক কাৰণ দেখা গৈছে পাৰ্থক্যটো ইয়াতে এনেকুৱাই যে টাইপ 1 ডায়েবেটিছত যিবিলাক জেনেটিক কাৰণত হয় সেই কাৰণবিলাক পপুলেশ্যনত মানে ইমান কমন নহয় খুব ধৰক আপুনি যদি মই এটা আৰ্বিট্ৰেৰী নাম্বাৰ এটা দিছোঁ ধৰক 1 লাখ মানুহ চালে তাৰ ভিতৰত খুব এটা বা দুজনৰহে সেই জিন প্ৰব্লেমটো থাকিব পাৰে কিন্তু আনহাতে টাইপ 2 ডায়েবেটিছৰ কাৰণে যিবিলাক জিনক মানে দেখা গৈছে যে সেইবিলাকৰ থাকিলে তাৰ প্ৰভাৱটো বাঢ়ি যায় সেইবিলাক জিনৰ কিন্তু প্ৰাদুৰ্ভাৱ নৰ্মেল পপুলেশ্যনত বহুত বেছি কিন্তু ইয়াৰ মাজত আৰু এটা ডিফাৰেঞ্চ আছে যে এটা জিন অকল হ'লেই যে হ'ব তেনেকুৱা নহয় এই জিন ভালেকেইটা থাকিব লাগিব তাৰ লগত এই জীৱনশৈলীৰ প্ৰব্লেমো আহিব লাগিব মানে বহুতবিলাক কাৰক একেলগ হৈ পেলাই এটেক কৰি পেলাই এই প্ৰব্লেমটো কৰে সেইকাৰণে আমাৰ কোৱা হয় আমাৰ ট্ৰিটমেণ্ট এপ্ৰ'চটো মাল্টিপ্ৰংড হ'ব লাগিব মানে বহুত ফালে ধ্যান ধাৰণা দিব লাগিব বহুত ফালে আমি লক্ষ্য কৰিব লাগিব যাতে মানুহগৰাকী মোটামুটি গোটেই ফাইনেল ৰিজাল্টটো ভাল হৈ পৰে গতিকে যদি ফেমিলিত তেনেকুৱা হিষ্ট্ৰী থাকে ধৰক মাক বা দেউতাকৰ বা কাৰোবাৰ তেনেকুৱা ডায়েবেটিছ আছে সেই তেওঁৰ ল'ৰা ছোৱালী কেতিয়াৰ পৰা আচলতে সজাগ হোৱাৰ প্ৰয়োজন বা কিবা এনেকুৱা আছে নেকি ইমান বয়সৰ পিছত তেওঁ টেষ্ট এটা কৰাব লাগে যাতে কাৰণ যেহেতু আমি কৈছোঁ যে নীৰৱ ঘটক আমি কেতিয়াবা গমো নাপাওঁ ডায়েবেটিছ যে আমাৰ হৈ আছে তেনেকুৱা কিবা কথা আছে নেকি যে এইটো বয়সৰ পৰা আমি এবাৰ এটা হ'লেও টেষ্ট কৰাৰ প্ৰয়োজন আছে এতিয়া চাওক ডায়েবেটিছটো জীৱনশৈলীৰ লগত জড়িত বুলি মই ক'লোৱেই আৰু যেতিয়া
মাক বা বাপে কোনোবা এগৰাকী আক্ৰান্ত হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত স্বাস্থ্য সচেতনতাৰ শিক্ষাটো স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰিব লাগে আজিকালি আমাৰ স্কুলৰ পাঠ্যপুথিত সেইখিনি ইমানখিনি মানে বদলাওটো আহিছে যে তাতে এই স্বাস্থ্য সচেতনতাৰ বিষয়ক অধ্যায়বিলাক দিয়া হৈছে কিন্তু তাৰ লগতে যিটো আপুনি ক'লে যে পৰীক্ষা কৰাৰ কথাটো এনেকুৱা ধৰণৰ যে তেখেত যেতিয়া টিনেজ এজটো পাৰ হ'ব এডাল্টহুডত আহিব তেতিয়া তেখেতসকলে বছৰত এবাৰকে পৰীক্ষা এটা কৰিব পাৰে ধৰক বছৰৰ আৰম্ভণিতে বোলে মই স্বাস্থ্য সম্পৰ্কীয় মোৰ পৰীক্ষাখিনি এবাৰ কৰি লওঁ যদি সেই পৰীক্ষাখিনি নৰ্মেল থাকে তেতিয়াহ'লে তেওঁ হয়তো বছৰে এবাৰ কৰিলেই হ'ব কিন্তু যদি তাতে দেখিছে যে কিবা অকণমান প্ৰব্লেম আছে তেওঁ লগে লগে তেওঁৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তাৰ উপৰি তেখেতে চিকিৎসকে নিশ্চয় ক'বই তথাপি তেওঁ নিজৰ পিনৰ পৰাও 6 মাহৰ মূৰে হওক বা 3 মাহৰ মূৰে হওক কিমান প্ৰব্লেম আছে তাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব যদি নৰ্মেল থাকে তেতিয়া বছৰি এবাৰ চাব লাগিব গতিকে বছৰত এবাৰ টেষ্ট কৰাটো একো ডাঙৰ কথা নহয় পিছলৈ বছৰ আৰম্ভণিতে আমি বহুত নতুন সংকল্প লওঁ তাৰ ভিতৰত এইটো কিয় নলওঁ যে আমি আমাৰ স্বাস্থ্যসন্মত আমি কিছুমান কাম আমি কৰি লোৱাটো ভাল কিছুমান টেষ্ট যিকেইটা আমাৰ কৰিব লাগে মেইন কেইটামান আমি বছৰত এবাৰ কৰি ল'ব পাৰোঁ আমি বহুত বেলেগ ধৰণৰ খৰচ কৰোঁ গতিকে এনেকুৱা আমি কৰিব পাৰোঁ আচলতে হয় গতিকে আপোনাৰ লক্ষণবিলাক কেনেকুৱা আচলতে আমি যিখিনি শুনিছোঁ কেতিয়াবা জানো যে ডায়েবেটিছৰ আৰম্ভণিতে বহুত ধৰণৰ লক্ষণ কেতিয়াবা দেখাও নিদিয়ে কিন্তু কেতিয়া কোনবিলাক লক্ষণ দেখিলে আমি ভাবিব পাৰোঁ যে আমাৰ টাইপ 2 ডায়েবেটিছ হ'ব পাৰে বুলি আপুনি কৈয়ে দিলে টাইপ 1 ডায়েবেটিছৰ ক্ষেত্ৰত কথাটো বেলেগ তেহঁতৰ লক্ষণবিলাক খুব মানে এভিডেণ্ট হয় আমাৰ কাৰণে আমি ধৰিব পাৰোঁ টাইপ 2 ডায়েবেটিছৰ ক্ষেত্ৰত লক্ষণবিলাক খুবেই মানে কম তাকৰীয়া হৈ থাকে মানে ধৰক মানুহজনৰ ক'ব পাৰে যে আমাৰ গা বেয়া লাগিছে মানুহজনৰ হয়তো যদি লেডিজ ফিমেল মানুহ হয় তেওঁৰ জননেন্দ্ৰিয়ত ইনফেকশ্যন হ'ব পাৰে মতা মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে স্কিনৰ ইনফেকশ্যন হয় কেতিয়াবা তাৰ পাছত মানুহজনৰ ওজন কমি যাব পাৰে মানুহজনৰ ওজন বেছি থকা এজন মানুহৰো হ'ব পাৰে গতিকে মানে মানুহজনৰ যদি বিশেষ কোনো কাৰণ নহৈ পেলাই যদি গাটো বেছি বেয়া লাগি আছে ইনফেকশ্যন প্ৰায় স্কিনৰ ইনফেকশ্যন বা বডিত অন্য ধৰণৰ ইনফেকশ্যন দেখা দিছে তেতিয়াহ'লে চিকিৎসকৰ যেতিয়া কাষ চাপে আমি যেতিয়া ৰেগুলাৰ পৰীক্ষা কিছুমান কৰিব দিওঁ তাৰ ভিতৰত চুগাৰ পৰীক্ষাটো অলমষ্ট মানে ইনভেৰিয়েবলি কৰিবলৈ দিয়াই হয় আৰু তেতিয়া ধৰা পৰে ডায়েবেটিছটো আৰু বহুত ক্ষেত্ৰত কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত মই ক'ম তেওঁলোক আনলাকি বুলিয়ে ক'ম কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে বেমাৰটো ডায়েবেটিছৰ প্ৰাৰম্ভিক অৱস্থাত ধৰা নপৰে তেওঁ অসুবিধাবিলাক এনেকুৱা সময়ত পায় যে তেওঁৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা গৈ এই যে মই ক'লো অলপ আগতে মাইক্ৰ'এনজিঅ'পেথি মেক্ৰ'এনজিঅ'পেথি কিডনিতে এফেক্ট হ'ল হাৰ্টতে এফেক্ট হ'ল তেওঁ কেতিয়াবা এনেকুৱা হয় যে হাৰ্ট এটেক এটা হৈছে হৈ পেলাই ইমাৰ্জেঞ্চি হৈ পেচেণ্টটো হস্পিটেলত ভৰ্তি হৈছে হাৰ্ট এটেকনো কিয় হ'ল তাক চাব গৈ পেলাই আমি ডায়েবেটিছটো দেখা পালোঁ ষ্ট্ৰ'কটো কিয় হ'ল তাৰ কাৰণে আমি ডায়েবেটিছ দেখা পাইছোঁ কিডনি প্ৰব্লেম কিয় হ'ল তাৰ কাৰণে দেখা পাইছোঁ চকুৰ ডাক্তৰৰ ওচৰত গৈছে দেখা পোৱা নাই প্ৰব্লেম হৈছে সেইটো আহি পেলাই আকৌ ওলাইছে ডায়েবেটিছ সেইবিলাক মানুহ অলপ দুৰ্ভগীয়া বুলিয়ে ক'ম কাৰণ তেওঁলোকৰ অলৰেডি বেমাৰটো অলপ আগুৱাই গ'লগৈ গতিকে তেওঁলোকে আকৌ বহুতখিনি চেষ্টা কৰিবলগীয়া হয় এটা অংগৰ লগতে আন এটা অংগ সংপৃক্ত হৈ আছে বাকী অংগবিলাকৰ ক্ষেত্ৰতো চাবলগীয়া হয় অলপ কামটো বাঢ়ি যায় হয় গতিকে আপুনি যিটো ক'লে যে বছৰত এবাৰ নিশ্চয় মোৰ ফেমিলিত কাৰোবাৰ থাকক বা নাথাকক বা এটা বয়স হ'ব অন্ততঃ 20 বছৰ পৰা 18 বছৰৰ পৰা আমি বছৰত এবাৰ অন্ততঃ কেইটামান টেষ্ট আমি কৰাটো জৰুৰী ধৰক ক'ব পাৰি যে কলেজীয়া শিক্ষা শেষ হোৱাৰ পাছত যেতিয়া মানুহ এজন বা ল'ৰা বা ছোৱালী এজন চাকৰি জীৱনত সোমাব বা প্ৰফেচনেল আপুনি চাব প্ৰফেচনেল যেতিয়া এণ্ট্ৰি হয় তেওঁলোকে কিবা ধৰণৰ কোৰ্চ কৰিব যায় তাতেও এণ্ট্ৰি পইণ্টতো কিন্তু তেওঁলোকৰ টেষ্টবিলাক কৰা হয় তাৰ ভিতৰত চুগাৰ টেষ্টো থাকে গতিকে এইটো জনাটো খুবেই প্ৰয়োজনীয় গতিকে ডায়েবেটিছৰ আৰু ধৰক এনেকুৱা কিবা কথা আছে নেকি যে শৰীৰত আমাৰ কিছুমান বেলেগ ৰোগ আছে যাৰ তাৰ কাৰণে ডায়েবেটিছৰ সম্ভাৱনা থাকে আকৌ কেনেকুৱাকৈ ধৰক আমি আগতে শুনো যে হাই ব্লাড প্ৰেছাৰ থাকিলে ডায়েবেটিছ তেনেকুৱা ৰোগ থাকিলে সেইখিনি মানুহ বেছি সাৱধান হোৱাৰ প্ৰয়োজন আচলতে তাৰমানে কি আমাৰ জীৱনশৈলীৰ লগত জড়িত যিবিলাক বেমাৰ এটা বেমাৰ যদি আহিছে তাৰ লগত আনটো বেমাৰ অহাৰ সম্ভাৱনাটো খুবেই বাঢ়ি যায় জীৱনশৈলীৰ লগত জড়িত বেমাৰকেইটা মেজৰ এই তিনিটাই মই যিকেইটা ক'লোঁ এটা হৈছে ডায়েবেটিছ মানে মধুমেহ ৰোগ উচ্চ ৰক্তচাপ আৰু দেহত কলেষ্ট্ৰলৰ পৰিমাণটো মানে বেয়া ডিছলিপিডিমিয়া মানে ভাল কলেষ্ট্ৰলটো কমি যোৱা বেয়া কলেষ্ট্ৰলটো বাঢ়ি যোৱা আৰু এইবিলাক হোৱাৰ মূলতে আছে মেদবহুলতা যদি হৈছে আৰু সেই মানুহগৰাকীৰ যদি ইয়াৰে এটাও দেখা দিছে তাৰ লগতে আৰু বাকীবিলাক প্ৰব্লেম হোৱাৰো খুব প্ৰব্লেম বাঢ়ি যায় আৰু আজিকালি আপুনি হয়তো নিজেও শুনিছে আজিকালি খুব চৰ্চিত এটা টাৰ্মিনল এটা বেমাৰৰ নাম সেইটো হৈছে PCO বেমাৰ ফিমেলবিলাকৰ টিনেজ ছোৱালীবিলাকৰ যেতিয়া মাহেকীয়া আৰম্ভ হয় ঋতুস্ৰাৱ আৰম্ভ হয় তেওঁলোকৰ এই প্ৰব্লেমটো হোৱা দেখা যায় সেই পেচেণ্টবিলাকো এই
PCO প্ৰব্লেমৰ পেচেণ্টবিলাকৰ আল্টিমেটলি গৈ মেটাবলিক চিণ্ড্ৰম বুলি বেমাৰটো হোৱাৰ খুব চান্স বাঢ়ি যায় আৰু মেটাবলিক চিণ্ড্ৰমৰ পাৰ্ট হৈছে ডায়েবেটিছ অবেচিটি হাইপাৰটেনশ্যন ডিছলিপিডিমিয়া এই গোটেই প্ৰব্লেমবিলাক গতিকে এইবিলাক এটাৰ লগত আনটো ইমানকৈ জড়িত হৈ আছে যে এটা আহিলে আনটো অহাৰ সম্ভাৱনা খুবেই বাঢ়ি যায় ইনফেক্ট আমি এটা থাকিলে আনটোৰ কাৰণে আমি আমাৰ তাৰ ক্ষেত্ৰত স্ক্ৰিনিংটো বঢ়াই দিব লাগে হয় গতিকে এই যিখিনি কথা ক'লে আপুনি এনেকুৱা ধৰণৰ যদি কাৰোবাৰ তাত এনেকুৱা লক্ষণ বা তেনেকুৱা ধৰণৰ ৰোগ আছে এইখিনি বেছি সাৱধান হ'ব লাগিব বা তেওঁলোকে এটা সময়ৰ মূৰে মূৰে এটা ডায়েবেটিছৰ এটা টেষ্ট আৰু আজিকালি খুব মানে সহজ আচলতে ডায়েবেটিছৰ টেষ্ট যিকোনো ঠাইত গৈ এটা টেষ্ট তেখেতসকলে কৰিব আৰু এইখিনি টেষ্টৰ কথা কওঁতে মোৰ মনত পৰিছে যে ঘৰত আমাৰ প্ৰায়ে টেষ্ট কৰা যায় কিমানখিনি নিৰ্ভৰযোগ্য আচলতে ঘৰত যিবিলাক মেচিন ইয়াতে টেষ্ট কৰা যায় ঘৰত ডায়েবেটিছ ৰোগীয়ে যেতিয়া ডায়েবেটিছৰ কাৰণে চিকিৎসাৰ কাৰণে চিকিৎসকৰ ওচৰ চাপে আৰু চিকিৎসকে তেখেতক ঔষধৰ পৰামৰ্শ দিয়ে বা ঔষধ নিদি পেলাই জীৱনশৈলীৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে তেতিয়া বাৰে বাৰে তেখেতে লেবৰেটৰীলৈ গৈ চুগাৰটো চোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা আহে সেইটো ক্ষেত্ৰতে সেইকাৰণে উদ্ভাৱন হৈছে প্ৰয়োজনীয় উদ্ভাৱনৰ মূল সেইকাৰণে এইটো উদ্ভাৱন হৈছে যে ঘৰতে চুগাৰ পৰীক্ষাটো কৰিব পাৰি সেইটো গ্লুকোমিটাৰ বুলি কোৱা হয় এই গ্লুকোমিটাৰটো খুবেই ভাল কিন্তু ভাল বস্তুৰ এটা বেয়া প্ৰভাৱ থাকে বেয়া দিশ থাকে বেয়া দিশটো এনেকুৱাই যে এই গ্লুকোমিটাৰবিলাকৰ মানে কাৰিকৰী বিজুতি হোৱাৰ চান্সটো অলপ বেছি থাকে ধৰক এবাৰ ইউজ কৰিলে তাক আকৌ বহু দিনলৈকে ব্যৱহাৰ কৰা নাই তেনেকুৱা ক্ষেত্ৰত বা বেটাৰীটো আপোনাৰ ঠিক নহয় বেটাৰীটো প্ৰায় চাই থাকিব লাগে তাৰ চাৰ্জটো ঠিকে আছে নাই তেনেকুৱা হ'লে হয়তো বিসংগতি দেখা দিব পাৰে তাৰোপৰি যিটো ষ্ট্ৰিপ থাকে চুগাৰ চোৱা সেই ষ্ট্ৰিপটো যদি যিটো টেম্পাৰেচাৰত ৰাখিব লাগে 4 to 8 ডিগ্ৰী চেলচিয়াছত তাতে নাৰাখি যদি ৰ'দ পৰা জেগাত ৰাখিলে ধূলি মাকতি পৰা জেগাত ৰাখিলে সি ভালকৈ কাম নকৰিব মেচিনটো কেতিয়াবা কাৰিকৰী বিসংগতি দেখা দিব পাৰে তাৰোপৰি আপোনাৰ কি হ'ব পাৰে চুগাৰটো নৰ্মেলি গ্লুকোমিটাৰত চালে 10ৰ পৰা 20 মিলিগ্ৰাম লেবৰেটৰীতকৈ ইফাল সিফাল আহে গতিকে সেইটো প্ৰথম অৱস্থাত যদি মিলাই লোৱা যায় ডক্টৰৰ লগত গৈ পেলাই চিকিৎসকৰ পৰামৰ্শ কৰি পিছত আমি সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি কৰিব পাৰোঁ কিন্তু এইটো খুবেই জৰুৰী চিকিৎসা কাৰণ যাৰ বহুত বেছি ধৰক ডায়েবেটিছ আছে তেওঁ ঘৰত চাব সদায়তো যাব নোৱাৰে বাৰে বাৰে এইটো এটা পজিটিভ বেনিফিটো আছে যদি চিকিৎসা এটা দিয়া হৈছে বা জীৱনশৈলী চেঞ্জ কৰিব কোৱা হৈছে তেখেতে বহুত কষ্ট কৰি কৰিছে যেতিয়া তেখেতে দেখিব চুগাৰটো চেক কৰি পেলাই নিজে দেখিব যে মোৰ ইমানখিনি কমি আহিছে তেওঁ আৰু উৎসাহিত হ'ব সেই কামটো কণ্টিনিউ ৰাখিবৰ কাৰণে সেইটো হৈছে মানে ষ্টিক কৰাৰ কাৰণে সেইটো খুবেই দৰকাৰী হৈ পৰে গতিকে ইয়াৰ পজিটিভ ইফেক্টটো আছে ঠিক আছে আমি অকণমান আগতে কৈছিলে যে মেদবহুলতা বা ডায়েবেটিছৰ কেতিয়াবা বেছিকৈ ক্ষীণাই যায় গতিকে এজন মানুহ যদি হঠাৎ মানুহজন শকত হৈ গৈছে পেটটো বাঢ়ি গৈছে বা হঠাৎ মানুহজন ক্ষীণাই গৈছে তেতিয়াও তেওঁ ভাবিব পাৰে নেকি যে মোৰ ডায়েবেটিছ হ'ব পাৰে বুলি হঠাৎ শকত হৈ যোৱাটো মানে হঠাৎ তেনেকৈ ইমান নহয় সেইটো হ'লে অলপমান বেলেগ বেমাৰৰ পিনে বেছিকৈ যাব কিন্তু ক্ষীণাই যোৱাটো ডেফিনেটলি আমি ডায়েবেটিছৰ কাৰণে খুবেই লক্ষ্য কৰোঁ ডায়েবেটিছ এটা বেমাৰ ক্ষীণাই যোৱাৰ ক্ষেত্ৰত পাওঁ আমি টিবিৰ কথা সন্দেহ কৰোঁ আৰু কেঞ্চাৰ বেমাৰৰ কথা সন্দেহ কৰোঁ গতিকে ডায়েবেটিছটো তাতে নাম্বাৰ 1তে থাকে যদি বেছিকৈ ক্ষীণাই গৈছে আমি লগে লগে মানুহজনক সোধোঁ যে ভোক বেছিকৈ লাগে নেকি চকুৰে ধোঁৱা কোৱা দেখে নেকি ঘনাই পেচাব কৰিব যায় নেকি কিবা ইনফেকশ্যন বেছিকৈ হৈছে নেকি এইবিলাক প্ৰশ্নৰ উত্তৰৰ ভিতৰত এটাও যদি য়েছ আহে তেতিয়াহ'লে ডায়েবেটিছৰ চান্সটো আৰু বাঢ়ি যায় গতিকে তেখেতে টেষ্ট এটা কৰাৰ লগে লগে আমি এডভাইচ কৰিম হয় গতিকে যদি কাৰোবাৰ ধৰক এতিয়া যিখিনি মান টাইপ 2 ডায়েবেটিছ আছে চিকিৎসা বিজ্ঞান এতিয়া বহুতখিনি আগবাঢ়ি গৈছে গতিকে চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণ নিৰ্মূল আচলতে হয়নে নহয় ডায়েবেটিছ এই উত্তৰটো জানিম কিন্তু আৰু এটা ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ নামটো জনাব মই গুৱাহাটীৰ পৰা কৈছোঁ হয় মোৰ মানে হাজবেণ্ডৰ ডায়েবেটিছ আছে সেইকাৰণে মই সুধিব খুজিছিলোঁ যে তেখেতৰ ভৰিত এটুকুৰ মানে আলচাৰ হৈছে ভৰি আঙুলি তো সেইখিনি কেনেকৈ আমি মানে সাৱধান হ'ম সেইটো কথা সুধিব খুজিছিলোঁ হয় আপোনাক ধন্যবাদ জনাইছোঁ হয় এইটো মই অলপ আগতে উল্লেখ কৰা মেক্ৰ'এনজিঅ'পেথিৰ ভিতৰত পৰিছে এইটো ডায়েবেটিক ফুড ডিজিজ বুলি কোৱা হয় এইটোত ঘাঁটো খুবেই কমন ইয়াৰ ক্ষেত্ৰত এটাটো আছে প্ৰতিৰোধ আৰু এটা আছে চিকিৎসা তেখেতৰ যিহেতু হৈয়ে গৈছে তেখেতৰ কাৰণে চিকিৎসা লাগিব এতিয়া প্ৰথমতে আমি জানিব লাগিব যে এই ঘাঁটোকোৰ ডায়েবেটিছ ৰিলেটেড হৈছে নে অন্য কিবা প্ৰব্লেম হৈছে এনেকুৱাতো নহয় যে ডায়েবেটিছ থাকিলে অকল ডায়েবেটিছৰ কাৰণে হ'ব অন্য প্ৰব্লেমো থাকিব পাৰে গতিকে তেখেতৰ ক্ষেত্ৰত মই তেখেতক এইটোৱে এডভাইচ কৰিম যে তেখেতে অনতিপলমে এখন চিকিৎসালয়ত গৈ পেলাই দেখালে ভাল য'ত বিভিন্ন বিভাগৰ চিকিৎসক থাকে মানে চেম্বাৰত যোৱাতকৈ য'ত এজন
বা দুজনহে থাকে চিকিৎসালয়ত গ'লে কি হ'ব তেখেতে প্ৰয়োজন দৰকাৰ পৰিলে তেওঁ ডায়েবেটিছ স্পেচিয়েলিষ্টটো পাব মেডিচিন স্পেচিয়েলিষ্টটো পাব আৰু চাৰ্জনক পাব এই আলচাৰটো চোৱাৰ ক্ষেত্ৰত শল্য চিকিৎসকৰ প্ৰয়োজন থাকে মানে আলচাৰৰ সেই গোটেইখিনি ঘাঁ টুকুৰত যদি ডেড টিচু আছে মৰি যোৱা টিচু আছে সেইবিলাক গুচাব লাগিব ড্ৰেছিং কৰিব লাগিব তাৰপিছত আৰু নতুনকৈ হিল হ'বৰ কাৰণে ঔষধ দিব লাগিব গতিকে এই চিকিৎসাটোক আমি কওঁ মাল্টি ডিচিপ্লিনাৰী চিকিৎসা গতিকে বহুত কেইজন বিভাগৰ চিকিৎসকৰ বিশেষজ্ঞ চিকিৎসকৰ কথাত হয় গতিকে তেখেত যিহেতু গুৱাহাটীত থাকে তেখেতে অন্তিমপলমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু আজিকালি আৰু এখন নতুন চিকিৎসা মহাবিদ্যালয় হৈছে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় তালৈও আপুনি যাব পাৰে তালৈ গৈ পেলাই কৰিব কিন্তু তাৰ পাছত যদি এইটো যেতিয়া ভাল হ'ব তাৰ পাছত ইয়াৰ প্ৰতিৰোধৰ কাৰণে কি কৰিব লাগিব মই দুই এটা কথা কৈ দিছোঁ ভৰিখন যেতিয়া আপুনি ধুব আপোনাৰ ৰোগীয়ে ধুব ভৰি ধোৱাৰ পিছত ভৰিখন একেবাৰে শুকাব লাগিব পানীখিনি অলপো যাতে পানী লাগি নাথাকে বিশেষকৈ ভৰিৰ আঙুলিৰ মাজৰ জেগাবিলাকত কাপোৰ ভৰাই পেলাই শুকাব লাগিব আৰু এটা কথা খুব প্ৰয়োজন এখন আইনা এনেকৈ ৰাখি এই যিটো চোল বুলি কয় আমি পতাখন সেইখন আইনাত চাব লাগে যে তাতে ক'ৰবাত কিবা ক্ৰেক পৰিছে নেকি ক'ৰবাত কিবা আলচাৰ হৈছে নেকি বস্তু চাব লাগে এইটো এটা নিয়মিত অভ্যাস কৰিব লাগে পানী লাগি থাকিব নালাগে সৰু সুৰা ক্ৰেক হৈছে নেকি সেইটোও চাব লাগে যদি কিবা এটা হৈছে তেতিয়াহ'লে সেইটো লগে লগে চিকিৎসকৰ লগত সুধিব লাগিব যোগাযোগ কৰিব লাগে আমাৰ হাতত বহুত বেছি সময় নাই মই আপোনাক সুধিছিলোঁ যে ডায়েবেটিছ আমি যদি যিখিনি ট্ৰিটমেণ্ট কৰিব নিৰ্মূল হয়নে নহয় এক নম্বৰতেতো নিৰ্মূল নহয় এইটো আমি ডায়েবেটিছৰ লগত সহাৱস্থান কৰিব লাগিব আমাৰ এনেকুৱা হয়গৈ যে আমি যদি খুব ভালকৈ জীৱনশৈলী মানি চলোঁ হয়তো আমাৰ ঔষধৰ প্ৰয়োজন নাথাকিব পাৰে কিন্তু আমি জীৱনশৈলীৰ যিখিনি আমাৰ স্বাস্থ্যসন্মত বিধি আৰু নিয়মশৈলী সেইখিনি আমাৰ জীৱনৰ এটা অভ্যাস হৈ পৰিব যেতিয়ালৈকে আমি দেখোঁ এইখিনি আমি মানি চলিব লাগিব গতিকে কেনেকুৱা ধৰণৰ যিহেতু সময় নাই একেবাৰে সংক্ষেপে আপোনাৰ পৰা জানিব বিচাৰিম যে ফিজিকেল কিবা এক্সাৰচাইজ আমি কৰাৰ প্ৰয়োজন নেকি বা আমাৰ খোৱা লোৱাখিনি আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেনেকুৱা ধৰণৰ হ'ব লাগে যাতে আমি ডায়েবেটিছক কণ্ট্ৰলত ৰাখিব পাৰোঁ ডায়েবেটিছৰ ক্ষেত্ৰত আমি খোৱা বোৱাটোৰ ক্ষেত্ৰতো খুবেই প্ৰয়োজন আমি ৰাতিপুৱাৰ আহাৰ দুপৰীয়াৰ আহাৰ ৰাতিৰ আহাৰ একেবাৰে ফিক্স টাইমত ল'বলৈ চেষ্টা কৰিব লাগে আধা ঘণ্টাতকৈ বেছি ইফাল সিফাল হ'ব নালাগে আৰু মিঠা বস্তুৰ উপৰিও যদিহে এটা একাষাৰত ক'বলগীয়া হয় মাটিৰ তলত যিবিলাক চব্জি হয় আলু মূলা গাজৰ কচু এইবিলাক অকণমান চকু দি পেলাই খাব লাগে হয় আৰু মাছ মাংসৰ ক্ষেত্ৰত কণীৰ ক্ষেত্ৰত কম যে এইবিলাক কমাই পেলাই খাব লাগিব মাংসৰ ক্ষেত্ৰত ৰেড মিটটো এভইড কৰিব লাগে এতিয়া ৰেড মিটৰ ভিতৰত আচলতে চিকেন বাদ দি বাকী গোটেইখিনি ৰেড মিটতে পৰেগৈ আৰু খোৱা বোৱাৰ লগতে কিন্তু যিটো আপুনি ক'লে মানুহজনৰ বডিটোক ফিজিকেলি ফিট ৰখাটো খুব দৰকাৰী ইয়াৰ ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো যোগাভ্যাসৰ ওপৰত যিটো ইমান গুৰুত্ব দি আছে সেইটো খুবেই প্ৰয়োজনীয় যদি যোগ কৰিব পাৰে গোটেই শৰীৰৰ অংগ সঞ্চালনাবিলাক বাঢ়ি যায় যোগ যদি কৰিব নোৱাৰে সিম্পল যদি খোজকাঢ়ে অলপ খৰকৈ খোজকাঢ়িব লাগিব খৰকৈ কেনেকৈ খোজকাঢ়িব লাগিব যাতে শৰীৰৰ পৰা অকণমান ঘাম ওলায় ঠাণ্ডাৰ দিনতো যাতে অকণমান ঘাম ওলায় তেনেকুৱাকৈ খোজকাঢ়িব লাগিব আৰু যদি খোজকঢ়াৰো সময় আধা ঘণ্টা খোজকাঢ়িলেও যথেষ্ট আধা ঘণ্টাৰ পৰা ৪৫ মিনিটমান সময় খোজকাঢ়িব লাগিব সেইখিনিও যদি সময় নাই তেতিয়াহ'লে চাইকেল চলাব লাগিব তাতকৈ অকণমান কম সময় তাতেও যদি নহয় তেতিয়াহ'লে ছুইমিং কৰিব লাগিব কিবা যিকোনো এটা ফিজিকেল তেখেতে এক্সাৰচাইজ কিবা এটা তেখেতে কৰিব লাগিব এইকেইটা ডায়েবেটিছৰ কথা কোৱাৰ লগে লগে চেনিৰ কথা আহি পৰে মিঠা বস্তু বহুতে ধৰক চেনি নাখায় যিবিলাক আমাৰ বাহিৰত পায় ধৰক চুগাৰ ফ্ৰী কিবা তেনেকুৱা মিঠা হেৰি হোৱা বা এনেকুৱা সেইবিলাক আমাৰ কাৰণে মানে খাব পাৰিনে সেইবিলাক মইতো কম জিভাখন কণ্ট্ৰল কৰি চলিলেই ভাল কেলেনো চুগাৰ ফ্ৰীলে যাব লাগে অভ্যাসেই মূল যদিহে ডায়েবেটিছ নাথাকা মানুহেও দেখোন আজিকালি চেনি নোহোৱা চাহ খায় গতিকে সেইখিনিয়ে অলপ অকণমান কণ্ট্ৰল কৰিব লাগিব গতিকে বহুত কথা আৰু জানিবলগীয়া আছে কিন্তু আমাৰ সময় আহি পৰিছে আমাৰ অনুষ্ঠান সামৰিব লাগিব আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ পুনৰ এইদৰে আপোনালোকক আমাৰ অনুষ্ঠানত আমি লগ পাম তে আজি আমি মধুমেহ সম্পৰ্কে যিখিনি কথা পাতিলোঁ আশা কৰিছোঁ আপোনালোকক অকণমান হ'লেও কৃতজ্ঞ হ'ব গতিকে অকণমান সাৱধান হওক সজাগ হওক আৰু নিজকে সুস্থ কৰি ৰাখক তাৰে কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ